এয়া আমাৰ টংলাত প্ৰথমবাৰৰ কাৰণে আহিছে খনচাইপাৰা টংলা সৌজন্যত ননৈপৰীয়া মেলা। এইখন হ'ল এন্ট্ৰেন্স, যোনফালেদি মানুহ অহা যোৱা কৰি আছে। ইয়াতে সৰু ল'ৰা ছোৱালীবিলাকৰ খেলৰ বস্তু। অলপ ৰাতি বেছি হোৱাৰ কাৰণে তাতে মানুহ খুব কমেই অহা যোৱা কৰি আছে। আপোনালোকে চাব পাৰিব বিভিন্ন ধৰণৰ খেলৰ বস্তু, য'ত সৰু ল'ৰা ছোৱালীবিলাকে খেলিব পাৰিব। বহুত কম মানুহ অহা যোৱা কৰি আছে। এয়া সকলোবোৰ খেলৰ বস্তু এতিয়া খালী হৈ আছে। এয়া হ'ল নাগৰদোলা, কিন্তু তাতে মানুহ এজনো নাই। এয়া হ'ল ট্ৰেইন, তাতে কিছুমান মানুহ এতিয়াও আছে, কিন্তু বহুতো কম। আপোনালোকে দেখা পাই আছে খুব পাতল মানুহ। এতিয়া ৰাতি বেছি হোৱাৰ কাৰণে তাতে মানুহবিলাক বহুত কম হৈ আছে। ইয়াত দোকানপাটবিলাক মানুহ নাই বুলি ক'লেই চলে। কিছুমান মানুহ ফুচকা ষ্টেণ্ডত ৰখি আছে। কিছু কাম এতিয়াও আধৰুৱা হৈ আছে। আপোনালোকে আহিলে চাব পাৰিব। এয়া দোকানবিলাকত এজনো মানুহ নাই, দোকানীবিলাক এনে বহি আছে। जी हाँ, हर माल हर आइटम का 20-20 रुपया। हर आइटम हर माल मिलेगा 20 रुपए में, हर कलर हर डिजाइन में मिलेगा 20 रुपए में। बॉम्बे आर्ट सेंटर लाया है आपके लिए, हर माल 20 रुपए তাত में। মানুহ নাই একেবাৰে। খুব ধুনীয়া ডেকৰেশ্যন কৰিছে। এয়া এজন দুজন মানুহ এতিয়া বস্তু কিনি আছে। দোকানবিলাক ভালে হৈছে, কিন্তু মানুহ নাই, সেইকাৰণে দোকানীবিলাক এনেই বহি আছে। খুব ধুনীয়া বস্তু সামগ্ৰী আনিছে। এয়া বাচ্চাবিলাকৰ মনোৰঞ্জনৰ বাবে ঘোঁৰা আনিছে, কিন্তু মানুহ নাই। ইয়াতে মেম্বাৰবিলাকৰ কাৰণে অফিচ বনাইছে। এয়া কাৰ্যালয় খনচাইপাৰা টংলা ননৈপৰা মেলাৰ। এয়া এখন পুতলাৰ দোকান, বিভিন্ন ধৰণৰ পুতলাবিলাক থৈছে। এই দোকানবিলাক খুব ধুনীয়াকৈ সজাইছে, কিন্তু মানুহ একেবাৰে নাই, অকল দোকানীহে বহি আছে। ইয়াতে অলপ খোৱাৰ জেগাত মানুহবিলাক অলপ ভিৰ হৈ আছে। আমাৰ মেলাখন খুব ধুনীয়া হৈছে। আমি ভনিতা বড়োলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি ৰীণাদেক মঞ্চলৈ আহিবৰ কাৰণে আহ্বান জনাইছোঁ, আৰু তাৰ পিছতে লুপি বড়ো খাদ্য দেখিবৰ কাৰণে আহ্বান জনাইছোঁ। এয়া ছানগ্লাছৰ দোকান, এয়া মঞ্চত এজন দুজন মানুহ আছে।